শিৱসাগৰৰ যে ভয়াবহ বান পৰিস্থিতি সেই বান পৰিস্থিতিক লৈ আকৌ এটি বিশেষ লিখনি ওলাই পৰিছে হয় এইকেইদিন মই কেইটামান বিশেষ লিখনি আপোনালোকক শুনাই আছো শিৱসাগৰৰ সেই বান পৰিস্থিতিক লৈ আৰু আন এটি বিশেষ লিখনি বৰ্তমান এই সময়খিনিত ওলাই পৰিছে যেহেতু আপোনালোক সকলোৱে গম পায় শিৱসাগৰ যোৰহাট চৰাইদেউ গোটেইখন জিলাত বৰ্তমান সময়ত বানৰ যে বিভীষিকা ৰূপ আজি 15টা দিন পাৰ হৈ গল সেই ঠাইসমূহত বানপানীয়ে যি এক তাণ্ডৱৰ সৃষ্টি কৰিলে সকলোবোৰ শেষ হৈ গল সকলো মানুহৰ সা সম্পত্তি সকলোবোৰ নষ্ট হৈ গল আৰু তেওঁলোকে ইমান দিনে কষ্ট কৰি যিসমূহ সম্পত্তি গোটাইছিল সকলোবোৰ নিমিষতে চকুৰ আগতে সকলোবোৰ সাৰখাৰ হৈ গল আৰু সকলোৱে তাত গৈছে সাহায্য প্ৰদান কৰিছে আৰু সেই নৰমেল পৰিস্থিতিলৈ ঘূৰি আহিবৰ কাৰণে কিমান সময় লাগিব কিমান বছৰ লাগিব তাৰ কোনো ঠিকনা নাই গতিকে আমি কেৱল অনুভৱহে কৰিব পাৰো যাৰ লগতে ঘটনাখিনি ঘটিছে যি সকলৰ নিজৰ সা সম্পত্তি ঘৰ বাৰী আপোনজনক হেৰুৱাব লগা হৈছে তেওঁলোকে আসলে বুজি পাইছে এই বানে তেওঁলোকৰ পৰা প্ৰকৃত অৰ্থত কি কাঢ়ি লৈ গল এনেকুৱা বান কেতিয়াও তেওঁলোকে দেখাই নাছিল আপুনি মই আমি কেতিয়াও নেদেখা কেতিয়াও কল্পনা নকৰা এক পৰিস্থিতি হৈ পৰিছে বৰ্তমান এই তিনিখনকৈ জিলাত বানে যি বিভীষিকা ৰূপ লৈছে সেই বানে কিন্তু সকলোবোৰ টছ নছ কৰি দিছে সকলোবোৰ শেষ কৰি দিছে এতিয়া করণীয় আছে সৰকাৰখনৰ ৰাইজে যি ধৰণে পাৰে ৰাইজে সহায় সহযোগ কৰিছে প্ৰত্যেকটো সময়তে ৰাইজ সজাগ হৈ আছে ৰাইজে সহায় সহযোগ কৰিছে পাঞ্জাবৰ পৰা মানুহ আহিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ আহিছে সহায় সহযোগ কৰিছে দেখিবলৈ পোৱা গৈছে এই বানপীড়িত অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিকে কিদৰে সহায়ৰ হাত আগবঢ়াই দিছে প্ৰত্যেকজন ব্যক্তিয়ে গতিকে সৰকাৰখনৰ যথেষ্টখিনি করণীয় আছে সেই মানুহখিনিৰ যেহেতু সকলোখিনি শেষ হৈ গল তেওঁলোকৰ কাৰণে বহুত কৰিব লগা বাকি আছে সৰকাৰখনে গতিকে আশা কৰিছো সেইখিনি সৰকাৰখনে তেওঁলোকৰ দায়িত্ব ল'ব আৰু এতিয়া মই আপোনালোকক সেই বিশেষ লিখনিটো শুনাব বিচাৰিছো যি বৰ্তমান শিৱসাগৰৰ পৰিস্থিতিক লৈ যি এটি বিশেষ লিখনি ওলাই পৰিছে সেই লিখনিটো আপোনালোকে এবাৰ শুনি আপোনালোকে নিজে অনুভৱ কৰক আহক আমি লিখনিটো একেলগে শুনো শিৱসাগৰৰ চকুলো হঠাৎ কি হৈ গল শিৱসাগৰ খেৰ মহাসাগৰ হল কোনেও ভবা নাছিল কাহানিও এনে এটি দুঃসময় আহিব বুলি চৌদিশে বৈছে মাথো অসহায় লোকৰ সিক্ত অশ্ৰুবন্যা চিৎকাৰ কৰিছে প্ৰাণৰ মমতাত সমস্ত জীৱকুল ঘৰ বাৰী খেতি মাটি সকলো গৰকিলে বলিয়া বানে উটি গল নাৱৰ দৰে কত যে নিৰীহ পশুধন কিয়নো বানে যে নামানে বাধা প্ৰকৃতি ইমানেই ৰুষ্ট হলনে ওচন কৰিলে আল ফুলে সজাই ৰখা বহুদিনীয়া সোণোৱালী সপোনবোৰো সাঁচিবলৈ যেন এতিয়া আন একোৱেই নাই আছে মাথো হৃদয় কপোৱা বিৰহৰ গীত আৰু বিষাদময় চকুপানী এয়া সঁচাকৈয়ে বৰ অসহনীয় হেৰাই গৈছে সহস্ৰজনৰ আধা ফুলা হাঁহিটিও পুনৰ ঠন ধৰিবলৈ আৰুনো কিমান দিন তাকে ভাবি গুণি অবিৰামভাৱে বৈছে শিৱসাগৰৰ চকুলো মাথো শিৱসাগৰৰ চকুলো ধন্যবাদ